আজি কিমান দিনৰ পৰা এই গম পাওঁ ৰাতি মানুহৰ চলাফিৰা, গতিকে ৰাতি টোপনি নহয়। সিদিনাখন ৰাতি আমি 1:30 সময়ত উঠি চাইছোঁ সকলো বস্তু ঠিক আছে, আৰু ঘৰত গৈ পেলাই শুইছোঁ, টোপনি আহিছে আৰু একো গম পোৱা নাই। ৰাতি একদম পুৱাৰ লগে লগে উঠি দেখিছোঁ দৰ্জাৰ তালা ভাঙা, দৰ্জাটো খুলি দেখিছোঁ ভিতৰত একো নাই। এই ঘণ্টি আছিল বাহিৰত, এইবিলাকো নাই। ঘণ্টি কেইটা নিলে? 21টা নিছে। 23টাৰ ভিতৰত 21টা নিছে, 2টা থাকি গ'ল। আৰু যিমান কাঁহী বাতি আছিল এইবিলাক 60-65 কেজি হ'ব, ইমান বছৰৰ পৰা জমা হৈ আছে। আপোনালোকৰ এই ঘণ্টি কাঁচি যিমান বাদ্যযন্ত্ৰ লৈ কিমান কেজি মান হ'ব অনুমানিক? 60-65 কেজি হৈ যাব অনুমানিক। আৰু এনে মন্দিৰত কেছ পইচা আছিলে নেকি? কেছ পইচা এইটো বছৰত পূজাটো কৰাৰ কাৰণে বেছি নাছিল, 25-26 হাজাৰ মান আছিল, জমা আছিল। মানুহে সাহায্য কৰিছিলে? সাহায্য কৰে, এইটো বছৰে বছৰে জমা কৰোঁ আমি। এইটো মাৰ এইটো আসনৰ তলত ৰাখোঁ, বাকচ এটাত। মানে বাকচটো নাই, সকলো বস্তু লৈ গ'ল। এতিয়া আৰক্ষীক কিবা জনাইছিলে নেকি? এজাহাৰখন দিছোঁ। আৰক্ষী তদন্ত অব্যাহত আছে? অব্যাহত আছে, আহি পেলাই তদন্ত কৰি গৈছে ইয়াত। এতিয়ালৈকে কোনো গোপন তথ্য ওলাব পৰা নাই? মই চেষ্টা কৰিম বুলি সিহঁতে কৈছে। মানে আৰক্ষীৰ তদন্ত অব্যাহত আছে? অব্যাহত আছে। আপোনাক থানা ক'ত গৈছে? শংকৰনগৰ থানাত মই দিছিলোঁ। এই গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম পূব ভালুকমাৰী, 1 নম্বৰ ৱাৰ্ড। একদম এই সিফালে কামাখ্যা পাহাৰৰ পৰা আহে, ইফালে শিলচৰ, ধুবুৰী, গোৱালপাৰা, শ্বিলঙৰ পৰাও আহে।